আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ পেলাই এই সন্ধিয়াৰ পৰত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু যোৱা 9 আগষ্ট 2024 কলিকতা মেডিকেল কলেজত যি মৰ্মান্তিক ঘটনা গোটেই বিশ্বজুৰি দেখা পাইছে যে ডক্টৰ যি ধৰ্ষণ কৰি পেলাই তেখেতক 18-20 জন পাখণ্ডই যি নিৰ্যাতন চলালে আৰু তেখেতৰ মৃত্যুবৰণো হৈ গ'ল। তাৰ কাৰণে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰক দাবী জনাইছোঁ, ধিক্কাৰ দিছোঁ যে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তেখেতৰ চোতালতে এনেধৰণৰ কাৰ্যকলাপ সংগঠিত হৈছে। তেখেতৰ চোতালতে মেডিকেলৰ চিকিৎসালয়ত চিকিৎসকসকলক আমি দ্বিতীয় ভগৱানৰ স্বৰূপ হিচাপে আমি জ্ঞান কৰোঁ আৰু এই চিকিৎসা কৰা ব্যক্তিসকলক চিকিৎসা কৰাৰ বাবে যি চিকিৎসক আছে সেই চিকিৎসকসকলক আজি নিৰাপত্তা দিব পৰা নাই। তেখেতসকল যদি নিৰাপত্তা নাপায় তেনেহ'লে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব। গতিকেলৈ ৰাজ্য চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। যি প্ৰশাসনিক ব্যৱস্থা আছে কটকটীয়া হ'ব লাগে আৰু যিসকল পাখণ্ড অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি পেলাই ফাঁচীৰ ব্যৱস্থা কৰিব লাগে, ফাঁচী প্ৰদান কৰিব লাগে। তাৰ লগতে কেন্দ্ৰ চৰকাৰে যি কয় যে বেটি বাচাও বেটি পঢ়াও, আজি বেটি বাচাও বুলি শ্লোগান দিয়ে এই চৰকাৰখনৰ এনেধৰণৰ চৰিত্ৰ নেকি? আমি কেন্দ্ৰীয় শাসনাধীষ্ঠ কেন্দ্ৰ চৰকাৰক ধিক্কাৰ জনাইছোঁ যে বেটি পঢ়াও বেটি বাচাও যিটো শ্লোগান দিয়ে কিন্তু তাৰ কাৰণে ফেলাৰ হৈছে। গতিকে আজি যদি এইখন দেশত নিৰাপত্তা নাই, মহিলাসকল নিৰাপত্তা নাই, ডক্টৰবিলাকৰ নিৰাপত্তা নাই, তেনেহ'লে এনেকুৱা চৰকাৰক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকৰ যি সহনশীলতা, যি আইন প্ৰক্ৰিয়া যিটো কটকটীয়া আছে অতি শীঘ্ৰে তেখেতসকলে আইন প্ৰক্ৰিয়াটো লাগু কৰিব লাগে আৰু সেই পাখণ্ডসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই ফাঁচীৰ কাঠত ওলোমাব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ। হয়, আজি যোৱা 9 আগষ্টত আমি গোটেই দেশ জোৰা এটা দুখ লগা এটা ঘটনা আমি শুনি পাইছোঁ আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি গোটেই নিউজৰ যোগেদি আমি শুনি পাইছোঁ। সেয়েহে আমি অসমৰ এই তিনিচুকীয়া জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আজি কলকাতাৰ যি চিকিৎসক তেখেতৰ আজি প্ৰায় যি পাখণ্ডসকল আজি 18-20 জন পাখণ্ডসকল তেখেতক এক মৰ্মান্তিক ঘটনা কৰিলে আৰু তেখেতক ৰেপ কৰি আৰু তেখেতৰ মৃত্যুবৰণ কৰিলে। সেয়ে আমি ইয়াত এইখনতে আমি দুখ অনুভৱ কৰিছোঁ আৰু ইয়াতে এইখিনি ক'ব বিচাৰিছোঁ যে তাই এজনী এক ডক্টৰ আছিল আৰু সেই ডক্টৰক আমি ভগৱানৰ স্বৰূপ হিচাপে ভাবোঁ, ভগৱানৰ এটা ৰূপ হিচাপে ভাবোঁ। আৰু সেই এটা ডক্টৰ যদি ভাৰতবৰ্ষত বা কোনো জেগাত যদি সুৰক্ষা নাই তেনেহ'লে আমি কাক মানে সুৰক্ষিত বুলি ভাবিম। তো আমি এইখিনিতে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে এই দেশ বিয়পি যোৱা দেশত যিখিনি লজ্জাজনক ঘটনা আমি ভাৰতবৰ্ষত যোনটো শুনিব পাইছোঁ আজি পশ্চিমবংগত, তো এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ বাংলোৰ যিজন আমাৰ CM আছে মমতা বেনাৰ্জী ডাঙৰীয়াক আমি এইখিনিতে ক'ব বিচাৰিছোঁ যি পাখণ্ডসকলে যি দুষ্কৰ্মীসকলে এই ঘটনা কৰিছে তেওঁলোকক মানে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, তেওঁলোকক মানে ফাঁচী প্ৰদান কৰিব লাগে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাৰ্যসূচী বা এনেকুৱা ধৰণৰ মানে বেয়া কাৰ্য ভাৰতবৰ্ষত বা আমাৰ কোনো জেগাতে আমি নিবিচাৰোঁ। আৰু লগতে এটাই কথা ক'ব বিচাৰিছোঁ যে এটা ডক্টৰক মানে তেখেতৰ যোনটো কাণ্ড ঘটিলে এটা ডক্টৰ ছেফটি যোনটো হ'ব লাগিছিল এইটো হোৱা নাই। সেয়ে আমি প্ৰশাসনক বা আমি সেই CM বাংলোৰ CM আমাৰ মমতা বেনাৰ্জী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে তেখেতৰ যোগেদি
প্ৰত্যেক ডক্টৰত এটা ছেফটি এটা হিচাপে বা তেওঁলোকক সুৰক্ষিত হিচাপে প্ৰত্যেক ডক্টৰ তেওঁলোকৰ জেগাত নহয় অসমতো ডক্টৰ প্ৰত্যেকটা ডক্টৰক এটা চিকিৎসা কৰা ডক্টৰক মানে ছেফটি দিব লাগে প্ৰশাসনৰ পৰা সুৰক্ষা দিব লাগে ভৱিষ্যত তেনেকুৱা ধৰণৰ মানে বেয়া কাৰ্য আমাৰ প্ৰতিলিত আমি দেখিব নাপাওঁ ইয়াকে আমি অনুৰোধ জনাইছোঁ আৰু লগে লগে মহিলাসকলৰ তাৰ বুলি নহয় মহিলাসকলৰ বিভিন্ন ধৰণৰ অত্যাচাৰ চলি আছে সেয়ে অদৰ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হিচাপে আমি এতিয়াই অনুৰোধ জনাইছোঁ যে আমাৰ মহিলাৰ ওপৰত মানে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সবকা সাথ সবকা বিকাশ নাৰী কা সাথ নাৰীৰ মানে সুৰক্ষা বুলি কথা কৈছিল কিন্তু আমি নাৰীৰ সুৰক্ষাৰ হিচাপে ফোপলা স্বৰূপ দেখিব পাইছোঁ ইয়াৰ পৰা অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই নাৰীসকলৰ সুবিধা মানে তেওঁলোকৰ সমস্যা বা তেওঁলোকৰ যিখিনি মানে ঢাল বনিব লাগে তেওঁলোকৰ যোনটো সুৰক্ষাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগে বুলি অনুৰোধ জনাইছোঁ ধন্যবাদ